ঈশানোদয় স্কলাৰশ্বিপ 2025-2026 মেৰিট লিষ্ট কেতিয়া দিব? হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত ঈশানোদয় এপ্লাই কৰিছিলা আৰু তোমালোকে মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰি আছা আৰু বিভিন্ন কুৱেশ্যন যে মেৰিট লিষ্ট কেতিয়া আহিব, আগষ্ট লাষ্ট পালেহি, আপুনি কৈছিলে লাষ্টত দিয়ে, আগষ্টৰ লাষ্টত দিয়ে বা লাষ্ট ভাগত দি দিয়ে এক্সপেক্টেড ডেট। চ' সকলোকে বিনম্ৰ অনুৰোধ, কথাখিনি ভালদৰে শুনিবা। ইচ এণ্ড এভৰি ষ্টুডেণ্ট, মোৰ চেনেলত যিমান ষ্টুডেণ্ট আছা, যিসকলে ঈশানোদয় কৰিছা, তোমালোকে ভালদৰে কথাখিনি শুনিবা। ফাৰ্ষ্ট অফ অল, প্ৰত্যেক বছৰে এভৰি ইয়াৰ আগষ্টৰ লাষ্টৰ ভাগত ঈশানোদয় মেৰিট লিষ্ট দিয়ে। আমি সকলোৱে জ্ঞাত, সকলোৱে জানে। যিমান ষ্টুডেণ্ট তোমালোকৰ ছিনিয়ৰ আছে, ছিনিয়ৰক সুধিব পাৰা, যিসকলে UGC স্কলাৰশ্বিপ অৰ্থাৎ ঈশানোদয় স্কলাৰশ্বিপ পাইছে। তোমালোকে এইবাৰো আগষ্টৰ লাষ্টৰ পৰা মেক্সিমাম ছেপ্টেম্বৰ 10 লৈকে ধৰা যে তোমালোকে ইয়াৰ ভিতৰত তোমালোকে কোনোবা এটা দিনত মেৰিট লিষ্ট পাই যাবা 100%। চ' যোৱা বছৰ কোনদিনা মেৰিট লিষ্ট দিছিলে তাকো কম, আৰু এই বছৰ কেতিয়া আহিব সেইখিনি কৈ আছো। সেইখিনি ক'লোৱে যে মষ্ট বেছি গ'লে কিমান ছেপ্টেম্বৰ 10 লৈকে যাব, আৰু সেইটো তাৰে প্ৰুফ মই দি আছো। তোমালোকে মেৰিট লিষ্ট ক'ত চেক কৰিবা? মেৰিট লিষ্ট NSPতো পাব্লিছ কৰিব, NSPৰ ৱেবছাইটতো আহি যায়। চ' NSPৰ ৱেবছাইটৰ থ্ৰু দি মানে UGCয়ে প্ৰদান কৰে। মেৰিট লিষ্ট কোনে প্ৰদান কৰে? বনাই কোনে? UGCয়ে, ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে মেৰিট লিষ্ট বনাব। আৰু তোমালোকে UGC গুগলত যদি UGC মাৰা এনেকুৱা ইণ্টাৰফেচ আহিব। আৰু ফাৰ্ষ্ট যিটো ৱেবছাইট আছে ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন, ইয়াতে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ ইণ্টাৰফেচ কেনেকুৱা আহিব? এনেকুৱা আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত কি কৰিবা? তোমালোকে অলপ স্ক্ৰল কৰিবা। স্ক্ৰল কৰাৰ পিছত এনেকুৱা ইয়াতে 3টা অপশ্যন পাবা: নটিচ, চাৰ্কুলাৰ্ছ, তাৰপিছত ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন। চ' ইয়াতে তোমালোকে কি কৰিবা? ইয়াতে নটিচত ক্লিক কৰিবা। অ'কে, নটিচ ৰিড মোৰ মাৰিবা নটিচখনত। ইয়াতে অলপ টাইম ল'ব, অলপ হওঁতে টাইম ল'ব, অলপ ধৈৰ্য ৰাখিবা। তাৰপিছত এনেকুৱা আহিব, চোৱা ইয়াতে UGCৰ লেটাৰ চব আছে। চ' ইয়াতে UGCৰ লেটাৰ যিমান আছে চব আছে, যিমান নটিফিকেশ্যন আছে চব আছে। আৰু ইয়াতে ইভেন ঈশানোদয়ৰ নেশ্যনেল স্কলাৰশ্বিপ আৰু ঈশানোদয়ৰ কথাও কিবা এটা আছে। চোৱা, ঈশানোদয়ৰ যে হ'ব এপ্লাই হ'ব তাৰ কথাও ইয়াতে আছে। মই এনে ক্লিক কৰি দেখাইছো আৰু চোৱা, ইয়াতে ঈশানোদয়ৰ কাৰণে ৰেডি হ'ব দিছে ষ্টুডেণ্টক। দ্য ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন ইজ ইমপ্লিমেণ্টিং দ্য নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ এণ্ড ঈশানোদয় স্পেচিয়েল স্কলাৰশ্বিপ স্কিম ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন থ্ৰু দ্য নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। দ্য NSP উইল বি অপেন শ্বৰ্টলি। মানে এতিয়ালৈকে অপেন হোৱা নাই ঈশানোদয়ৰেও নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজৰ বাবে। চ' ইয়াতে তোমালোকে এনেকুৱা নতুনকে একদম লেটেষ্টত পাই যাবা। যেতিয়া আহিব এই তোমালোকে এক্সপেক্টেড ধৰা যে আজিৰ পৰা আৰম্ভ কৰি, আজি 26 তাৰিখ, নেক্সট ছেপ্টেম্বৰৰ 10 তাৰিখলৈকে ধৰা যে তোমালোকে এইখিনিৰ ভিতৰত পাই যাবা। যিহেতু প্ৰত্যেক বছৰে আগষ্টৰ পৰা আগষ্টৰ 29, 28, তাৰপিছত ছেপ্টেম্বৰ 9 সেনেকুৱা ডেটত দিয়ে। চ' মই কেইটামান বস্তু চেক কৰাম, তোমালোকক চাবা কেতিয়া, যোৱা বছৰ কেতিয়া দিছিলে সেইটোও বস্তু মই প্ৰুফ সহকাৰে দিছো। চাবা, জাষ্ট ৱেইট। যোৱা বছৰ কেতিয়া আছিলে? অ'কে, অক্টোবৰ, নৱেম্বৰ। যোৱা বছৰটো মই দেখাই দিছো। 6 নম্বৰ পেজ কিমান আছিলে? এগেইন 7 নম্বৰ পেজত আহিছো। 14 আগষ্ট, তাৰপিছত লেটেষ্ট। এই চোৱা, তোমালোকে চোৱা 4/9 পিছত 9/9। এই চোৱা, UGC notice regarding merit list selected candidate of ঈশানোদয় scholarship for an year academic year 2024-2025। UGCয়ে কেতিয়া আপলোড কৰিছে, মানে নিজৰ ৱেবছাইটত দিছিলে 25/9/9, মানে 2025 বৰ্ষৰ 9 ছেপ্টেম্বৰ তাৰিখে মানে পাব্লিছ কৰিছিলে UGC ৱেবছাইটত। মানে সিহঁতৰ ৱেবছাইটত কেতিয়া দিছিলে? 9 ছেপ্টেম্বৰ। চোৱা, মই এই লাইনটো একদম 154, চোৱা ভালকে, 154 UGC পাব্লিক নটিচ ৰিগাৰ্ডিং merit list selected candidates ঈশানোদয় scholarship for an year for the academic year 2024-2025। আছে, চোৱা কি ডেটটো আছে। চ' এয়া আছিল ঈশানোদয়ৰ মেৰিট লিষ্ট ৰিগাৰ্ডিং। যোৱা বছৰ UGCয়ে 9 তাৰিখে আপলোড কৰিছিলে UGC ৱেবছাইটত। বাট তাৰে আগতে যিটো ষ্টুডেণ্ট লগ ইন কৰিলে ষ্টেটাছ য'ত শ্ব' হয় তাতে অলৰেডি য়েছ আহি গৈছিল। মেৰিট লিষ্ট মানে য়েছ আহি গৈছিল। মানে 29 বা 28ত, যোৱা বছৰ 29-28ত ঈশানোদয়ৰ মেৰিট লিষ্ট, চিলেক্টেড ফৰ মেৰিট লিষ্ট, যিটো
তোমালোকে OTR লগইন কৰি চোৱা তাতে ইয়েছ আহি গৈছিল ওকে সো ধৰি লোৱা যে সেপ্টেম্বৰৰ 10 লৈকে মেক্সিমাম 10 লৈকে তাৰে আগত যিমান জলদি হয় তোমালোকে মেৰিট লিষ্ট পাই যাবা 100%। সো মই জাস্ট প্ৰুফৰ কাৰণে দেখাইছো আৰু এই ৱেবসাইটতে তোমালোকে পাবা তোমালোকৰ মেৰিট লিষ্ট জাস্ট নোটিছ এনেকুৱা নোটিছ আহিব তাতে ৰিড মোৰ মাৰিবা ৰিড মোৰ মাৰাৰ পিছত ইয়াত অলপ টাইম লাগিব বাট তোমালোকে অলপ সময় ধৈৰ্য ৰাখিলেই লেটেষ্ট 1 নম্বৰ এনেকুৱা 1 নম্বৰ এটো চোৱা লেটেষ্ট ডেটত পাই যাবা তোমালোকে মেৰিট লিষ্ট সো বিনম্ৰ অনুৰোধ কৰো যে তোমালোকে ধৈৰ্য ৰাখা বহু মানে লাষ্ট 11 মান্থ ধৈৰ্য ৰাখিছা বা 10 মান্থ ধৈৰ্য ৰাখিছা আৰু 10-12 দিন ধৈৰ্য ৰাখা 10-12 দিনৰ ভিতৰত তোমালোকে মেৰিট লিষ্ট 100% পাবা কাইলেও পাব পাৰা পৰখিলেও পাব পাৰা বা 2 এদিন পিছত বা সেপ্টেম্বৰ মেক্সিমাম সেপ্টেম্বৰ গলে কিমান যাব 10 যাব যোৱা বছৰ 9ত হিয়তে পাবলিশ কৰিছিলে বাট ষ্টুডেন্টৰ আগতে আহি গৈছিলে সো মেক্সিমাম গলে কিমান যাব 10 যাব সো বিন্দাস ওয়েট কৰা 100% এই মাহৰ নেক্সট 10 ডেজ ধৰি লোৱা নেক্সট 10 to 12 ডেজত তোমালোকে মেৰিট লিষ্ট পাই যাবা সো মই দেখাই দিলো কোৰ পৰা চাবা আৰু তোমালোকে OTR লগইন কৰি নিজৰ কি আহিছে সিলেক্টেড ফৰ মেৰিট লিষ্ট ইয়েস আছে না নো আছে এটো চেক কৰি থাকিবা আৰু মুকো জনাবলৈ চেষ্টা কৰিবা যাতে মই জনাব পাৰো তোমালোকক গাইড কৰিব পাৰো ধন্যবাদ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিবা বহুত ষ্টুডেন্টৰ কোৱেৰিজ আছিলে যে মেৰিট লিষ্ট কোৰ পৰা চাম কেনেকে চাম মই দেখাই দিলো আৰু লাষ্ট ইয়াৰৰ প্ৰিভিয়াস ইয়াৰৰ কেতিয়া কি হৈছিলে গোটেইখিনি কথাখিনি মই ডিসকাস কৰিলো ধন্যবাদ ভিডিওটো প্লিজ পাৰিলে শেয়াৰ কৰিবা